আজি আমাৰ ভিজিট আছিলে যোৰহাট কাকজানত। আমি ভিজিট কৰিবলৈ গৈ দেখিলোঁ তেওঁলোকৰ ঘৰত কেইটামান ভুল, বৰ বিশেষ ভুল নাছিলে তেওঁলোকৰ ঘৰত বাৰু। প্ৰথম ভুলটো আছিল তেওঁলোকৰ যিটো মেইন গেট তেওঁলোকৰ অসুৰ দেৱতাৰ তাত আছিলে। আমি সেই অসুৰ দেৱতাৰ পৰা আঁতৰাই পেলাই পুষ্পদান দেৱতাৰ দিশলৈ তেওঁলোকক নিবৰ কাৰণে পৰামৰ্শ দিলোঁ। আৰু সেই দিশটো হ'ল প্ৰফিট আৰু গেইনৰ। আৰু তেওঁলোকৰ লেট্ৰিন বাথৰুম আৰু অভাৰত টেংকিটো ভুল আছিলে, সেইটো আমি তেওঁলোকক ট্ৰিটমেণ্ট কৰিব দিলোঁ। কাৰণ কিছুমান বস্তু ট্ৰিটমেণ্ট কৰিলে ঠিক হৈ গুচি যায়। আৰু তেওঁলোকৰ চাউথ ইষ্টত গোঁসাই সভা দেখিলোঁ, সেই গোঁসাই সভাক তেওঁলোকক নৰ্থ ইষ্ট জেগালৈ নিবৰ কাৰণে তেওঁলোকক পৰামৰ্শ দিলোঁ। আৰু কিছুমান ভুল ট্ৰিটমেণ্ট কৰিলে চলি গুচি যায়। যিদৰে চেফটি টেংকিটো আমি ট্ৰিটমেণ্ট কৰিলোঁ, অভাৰ টেংকিটো ট্ৰিটমেণ্ট কৰিলোঁ, যিটো ছাবমাৰ্চিবল সেইটো ট্ৰিটমেণ্ট কৰিলোঁ। কিন্তু যিটো চাউথ ইষ্টত যিটো গোঁসাই ঘৰ আছিলে সেইটো ট্ৰিটমেণ্ট নহয়। সেইকাৰণে সেই জেগাটো আমি নৰ্থ ইষ্টলৈ নিবৰ কাৰণে তেওঁলোকক পৰামৰ্শ দিলোঁ। আৰু আমি যিখিনি পৰামৰ্শ দিলোঁ সেই পৰামৰ্শখিনি মতে যদি কাম কৰে তেওঁলোকৰ বহুত ঘৰটো আগবাঢ়ি যাব। তাৰ কামনাৰে ধন্যবাদ।